Hey guys, good morning. Move Facebook page and YouTube channel ka apnalok mo bari video pa apnalok সকলোকে স্বাগতম জনাইছো সো গাঁৱলৈ আহিলোগে গাঁৱলৈ আহিলে মানে লাইফ ইনস্যুৰেন্স মানে LIC কো এটা ভাল উপায় এটা কৰিব আহিছো মানে হেতু কি জানে নে হেতু হৈছে এইটো তামুল পুলি লগাবলৈ আহিছোগে এই গুটে বাৰীখনত তামুল লগাম আৰু আমাৰ এফালে দীপক ভাই তামুল উঠাই আছে আৰু এফালে আমাৰ গাঁও ঘৰত থকা ভাইটিয়ে মানে গুটে মানে সাবসিকন কৰি আছে মই দুদিন মান আগতে গাহৰি পক্ষীখন এটা লৈ আহিছো নাহৰকটিয়াত আৰু এফালে আমাৰ গাহৰি তিনটা আছে এতিয়া মানে কি ড্ৰপ দিয়ে কি ড্ৰপ নিদিয়ে মানে অলপ মানে গম পোৱাটা হ'ব আৰু এফালে পান ৰুম বুলি ভাবিছো আৰু এফালে পান ৰুম আৰু এফালে আঙুৰ এফালে চাং বনাই দিব লাগিব এফালে গোটেইখিনি তামুল চামুল উঠোৱা হৈ গৈছে আৰু জাদৱ পায়ং হ'ব নোৱাৰিলো মানে জাদৱ পায়ং সৰু জাদৱ পায়ংটো মানে অলপ মানে নিজৰ অক্সিজেনৰ কাৰণে নে কি ক দীপক ভাই জয় বজৰং বলী ফিক্স ডিপোজিট কৰিব গৈ আছো ফিক্স ডিপোজিট আৰু তামুলৰ এটা নিয়ম আছে তামুলটো যদি আগতে যদি এইটো অৱস্থাত আছিলে এনেকৈ যদি আছিলে ইয়াত গাঁঠি এটা মাৰি ল'ব লাগে এফালে এইটো চাইডটো পূব ফালে আছে ন ইয়াত পূব ফালে ইয়াত গাঁঠি এটা মাৰি ল'ব লাগে তাৰপৰা উঠাই আনি মেলি এই গাঁঠিটো ফালে এই পূব ফালে এনেকৈ ৰুই দিব লাগিব মই বাৰু ইমানখিনি নাজানো কিন্তু মানে মানুহে কয় মানে এইটো চিষ্টেমত যদি থাকে গছ বোলে নমৰে তামুল চামুল বেছি লাগে শুনিছো আৰু নাজানো কি হয় আৰু আপোনালোকে যিমান পাৰে এইডোখৰত মানে সাৰ দিবলৈ ট্ৰাই কৰক গোবৰ জাবৰ জোঁথৰ যিমান পাৰে দিবলৈ ট্ৰাই কৰক যেতিয়া মানে গছ পুলিটো মানে মৰ্টেলিটিটো নহয় মানে হৈ যাব নে হ'বনে হৈ যাব ন ঠিক আছে লগাই দে গোবৰ দি দে সাৰ কিবা এটা দি দে আৰু আমাৰ এফালে দীপক ভাই মানে গোটেই তামোলখিনিত মানে কলগছ কাটি দি আছে মানে কলগছটো মানে এটা মানে সাৰ হয় মানে একদম বেষ্ট অফ দ্য বেষ্ট মানে সোনকালে গ্ৰ' হৈ যায় গোটেইখিনিক দিছ নে গোটেইখিনি দি যিমান তামোল আছে চবত দি দে এইজোপা সেই ৰুই দিম সেইফালে কিন্তু ইয়াত মানে অলপ নেমু চেমু আছেতো তাৰ কাৰণে ইয়াৰ পৰা উঠাই মেলি তাৰ ৰুই দিম ন ঠিক আছে গোটেই ৰাউণ্ডটো খানি ল তাত ৰুই দিম পেলাই দিবতো নালাগিব ইমান ধুনীয়া গছ ন আৰু এইজোপা কলৰ কাৰণে এফালে ৰেডি কৰা হৈছে একদম মানে তামোলৰ মাজে মাজে যদি কল থাকে নহয় মানে সাৰ হয় মানে ইয়াতে ৰুই দিয়া হ'ব এইফালে ইয়াতে ৰুম ন ঠিক আছে চলো আৰু আমাৰ গোটেই ঘৰত গোটেই চাৰিওফালে নেমু গোটেই চাৰিওফালে আপোনালোকে চাব পাৰে চব নেমু এইফালে গোটেইখিনি নেমু গছ চক গোটেই নেমু ৰাউণ্ড নেমু হৈ আছে এইফালে চক এইফালে প্লাম বগৰী আৰু আমাৰ বাৰীখন মানে খাবলগীয়া বস্তু বহুত আছে আৰু এইফালে নেমু চক নাই ভোট জলকীয়া লগাইছে ন আঙুৰ গছ ভোট জলকীয়া আৰু এইফালে জাতিলাও আছে চব সিহঁতিয়ে কৈছে দেই আৰু এইফালে ভাইটি মোৰ বাৰু আহি থাকোঁ আহি মানে দেওবাৰ কেতিয়াবা শনিবাৰ আহি মানে অলপ লাগি থাকোঁ আৰু অলপ বেলেগকৈ গোটেই ৰাউণ্ডটো মানে অলপ আপডেট কৰি মানে মজা বস্তু লগাম মানে চব খাব পৰা বস্তু একদম বেষ্ট খাব পৰা বস্তু লগাম চাওঁ কি লগাব পাৰোঁ মানে এই বাৰীখনৰ মাজত আহিলে মানে মনটোৱে কিবা এটা ভাল লাগে আৰু আমাৰ এইফালে ফ্ৰী নেমু যদি লাগে আহিব পাৰে লৈ যাব পাৰে আনলিমিটেড নেমু যিমান নিব পাৰে অলপ জাবৰ দি দে জাবৰ কিবা এটা দি দে তেতিয়া ভাল হ'ব বেছি গ্ৰ'থ হ'ব মানে পুলি গজিব সোনকালে অলপ টাইম ৰখি জিৰণি লৈছোঁ পানী চানী অলপ খাই লৈছোঁ যিহেতু অলপ গৰম পৰিছে আৰু আমাৰ ঘৰত এইফালে চক গোটেই হাঁহ আছে কুকুৰা আছে এইফালে হাঁহ এইফালে কুকুৰা আছে চাব পাৰে এইফালে চক আৰু এইফালে পাৰ আছে আৰু এইফালে সৰু হাঁহ এইকেইটা ডিব্ৰুগড়ত আছিলে বাৰু যিহেতু মই ঘৰত ইমান থকা নহয় তাৰ কাৰণে এই গাঁৱলৈ দি পঠাই দিলোঁ তামোল চামোল ৰুই মেলি ওলাই আহিলোঁ বাঁহ বাৰীলৈ বুলি ঘৰৰ পৰা অলপ দূৰ আছে বাঁহ কাটিব ওলাই আহিছোঁ কেইডাল বাঁহ কাটি লৈ যাম পাৰ ৰুব লাগিব ন তাৰ কাৰণে চাৰিওফালে ভেটিবলৈ মানে নিজৰ বাঁহ বাৰীলৈ বুলি আহিলোঁ এইফালে গোটেইখিনি এই এৰিয়াটো গোটেইখিনি মানে বাঁহ বাৰী মানে ইয়াত মই আগতে মছলা এটা পাই থৈছোঁ কি জানেনে এইটো মেইনটো এইটো কি গম পায়নে চুৰাট পাত হয় দীপক তোক লগাই চাওঁ নেকি দেখ অলপ ঘঁহি দিওঁ লাগিছিলে গম নাপালোঁ বহুত জোখ খজুৱাই এই বস্তুটো চক এইটো কাটিব লাগে এইকেইটা অলপ যদি ভৰিত যদি লাগি যায় এনেকুৱা কান্দোনে হাঁহোনে লাগি যায় জয় বজৰং বলী ক'ত ঘূৰবে পাৰিছ নাই তাই হা পাৰিছ
বহুত কঠোৰ বে বা টঙা অভ্যাস নাই ন ইমান দীঘল এজন সেই ইয়াত গৈ পালেগে সেইটো বা কৰিয়া নাই ইমান মুখৰ কথা নহয় ৰঙা হৈ গ'লো আৰু ইমান দীঘল বা ভিডিঅ'টো ইমানে মই যাওঁ ডিব্ৰুগড়লৈকে আৰু টাটা বাই বাই 4-5টামান বাজি গ'ল আন্ধাৰো হৈ গৈছে যাওঁ